নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকিব এনেকৈ। তো আজিৰ ভিডিঅ'টো বিশেষ একো ব্লগ নহয়। আজিৰ ভিডিঅ'টো হ'ল এটা টপিকৰ ওপৰত। টপিক মানে টপিক বুলিয়ে ক'ব লাগিব। আপোনালোকে বহুতে হয়তো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰিছে, বহুত মানে 90% মানুহে এপ্লাই কৰিছে চাগে। তো ইতিমধ্যে এডমিট কাৰ্ডো দি দিলে, 15 তাৰিখৰ পৰা এক্সাম হ'বলৈ গৈ আছে। তো কেনেকুৱা চলি আছে আপোনালোকৰ প্ৰিপেৰেশ্যন জনাব, পঢ়া পাতি কেনেকুৱা চলি আছে। প্ৰিপেৰেশ্যন ভাল হ'লে নিশ্চয় পৰীক্ষা ভাল হ'ব। ভালকৈ প্ৰিপেৰেশ্যন চলালে পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব। আৰু আপুনি সফলতা লাভ কৰিলে আপোনাৰ লগতে ঘৰৰ ফেমিলি মা দেউতাও সুখী হ'ব বহুত। সেয়েহে ভালকৈ প্ৰিপেৰেশ্যন চলাওক, পঢ়া শুনা কৰক আৰু পৰীক্ষাত বহক। বৰ্তমান যুগত কম্পিটিশ্যন বহুত টাফ হৈ গৈ আছে। এতিয়া অকণমান প্ৰিপেৰেশ্যনেৰে আপুনি সফলতা অৰ্জন কৰিব নোৱাৰে। আপুনি যিমান পাৰে সিমান প্ৰিপেৰেশ্যন চলাই থাকক, ভালকৈ পঢ়া শুনা কৰক, তেতিয়াহে আপুনি এটা মানে সফলতা হোৱাত সম্ভৱ আছে। নহ'লে বৰ্তমান যুগত সফলতা হ'বলৈ বহুত কঠিন। যিহেতু 15 তাৰিখৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব। আপোনালোকৰ ক'ত আছে পৰীক্ষা কমেণ্ট কৰি জনাব। মই এপ্লাই কৰিছিলোঁ, মোৰ হাজোত আছে পৰীক্ষা। তো কাৰোবাৰ যদি হাজোত আছে কমেণ্ট কৰি জনাব। মই বিশেষ তেনেকৈ পৰীক্ষা দিব নাযাম চাগে, যাবলৈ এনেকুৱা মন নাই। বাছ এনেই এপ্লাই কৰি থৈ দিছিলোঁ আৰু তেতিয়া এপ্লাই কৰিব মন গৈছিল, বাট এতিয়া পৰীক্ষা দিবলৈ মন নাই। তো সেইটো চাওঁ, যদি হঠাৎ মন হয় যাবও পাৰোঁ। আপোনালোকৰ যদি হাজত আছে জনাব, গ'লে নিশ্চয় লগ পাম। যিসকলে এইবাৰ নতুন পৰীক্ষা দিব, মানে প্ৰথম এইটো এক্সামেই নতুন, সিহঁতক ভালকৈ ভয় নাখাই পৰীক্ষাটো দিলেই হ'ল। ভয় খাবলৈ একো নাই। ইউটিউবত এনেকৈ চাই যাব কেনেকৈ পৰীক্ষাবিলাক দিয়ে, কেনেকৈ এইবিলাক ফিল আপ কৰিব লাগে, ইউটিউবত ভালকৈ চাই যাব। আৰু ইউটিউবত ভাল ভাল এনেকুৱা বহুত চেনেল আছে, তাৰ পৰা কুৱেশ্যন এনচাৰবিলাকো ওলাই পঢ়িব পাৰে। ময়ো তেনেকুৱা ইউটিউবৰ পৰা চাই পঢ়িছিলোঁ। ইউটিউবতে বহুত তেনেকুৱা চেনেল আছে, আপুনি নিজৰ টাইম ৱেষ্ট নকৰি বাছ ইউটিউবত চাই পঢ়িলেই হ'ল। ইউটিউবতে ভাল ভাল কুৱেশ্যন এনচাৰ পাই যাব। আৰু বাকী যিবিলাকে আগতে দিছে সিহঁতেতো জানে কেনেকৈ দিব লাগে কি। বাছ আগতে যেনেকুৱা প্ৰিপেৰেশ্যন চলাইছিলে, আগতে যদি 80% প্ৰিপেৰেশ্যন চলাইছিলে, এতিয়া আৰু 20% এড কৰাই দিয়ক। এতিয়া 100% প্ৰিপেৰেশ্যন চলাওক। আৰু যিসকলে আগতে দিছে সিহঁতৰ কাৰণে ভালো হ'ব। আগতে এক্সপিৰিয়েঞ্চ আছে সিহঁতে দিব, এতিয়া মানে বুজি পাব জল্দি ক'ত কি কেনেকৈ কৰে। আৰু পঢ়াটো সিহঁতে সহায় কৰে। আগতে যেনেকৈ পঢ়িছিলে, এতিয়া বাছ আৰু অলপ পঢ়িলেই সিহঁতৰ বেছি মানে কঠিন হ'ব। আৰু বাকী যিবিলাকে নতুন দিব সিহঁতৰ কাৰণে মানে প্ৰথম সকলোৰে ভয় লাগে। ময়ো দিছিলোঁ যোৱা বছৰ, নতুন আছিলোঁ যিহেতু, একো প্ৰিপেৰেশ্যন নাছিলে। বাছ এনেই পৰীক্ষা হলত এক্সাম হলত বহিছিলোঁ, একো মানে আইডিয়া নাছিলে কি কৰিম কি নকৰিম। তেতিয়া ফাৰ্ষ্ট আছিলে যিহেতু, সেই ফাৰ্ষ্ট হ'লে মানে তেনেকুৱাই আইডিয়া নাথাকে কেনেকৈ কি কৰিব লাগে, অলপ ভয়ো লাগে। তো বাছ ভয় কৰিব নালাগে। যিসকলে 15 তাৰিখৰ এক্সাম দিব সিহঁতৰ কাৰণে বেষ্ট উইচেছ থাকিল, বেষ্ট অফ লাক। ভালকৈ পৰীক্ষা দিবা আৰু ভয় নাখালে হ'ল জাষ্ট। আৰু যেতিয়া আপোনালোকে এক্সাম হলত এণ্ট্ৰি কৰিব, মানে গেটত আপোনাৰ এনেও নিশ্চয় গেটত চেকিং কৰিব। আপোনালোকে ঘৰৰ পৰা গ'লে বেগটো লৈ যাব। বেগত আপোনালোকে এক্সাম হলৰ ভিতৰত বাকী একো বস্তু নিব নিদিব চাগে। আপোনালোকে কলম লৈ যাব, বাছ কলম, তাৰপিছত এডমিট কাৰ্ডখন আৰু ID প্ৰুফ এখন লৈ যাব। বাকী বেলেগ বস্তু এণ্ট্ৰি নাথাকিব চাগে ভিতৰত। যদি পইচা থাকে লগত দেন তেতিয়া আপোনালোকে মানি বেগখন বেগত ভৰাই পইচাখিনি নিজৰ পকেটত ৰাখিলেই হ'ল। পইচা নিব দিব, মানি বেগ ভিতৰত নিব নিদিব চাগে। সেইখিনি ভালকৈ চালেই হ'ল। আৰু লগত বাছ সেইখিনিয়ে। আৰু ADRE এক্সামৰ বিষয়ে অলপ কিছুমান টপিক বুলি ক'ব নোৱাৰি, এইটো মোৰ মানে পাৰ্চনেলি এক্সপিৰিয়েঞ্চ অলপ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু ভালকৈ পঢ়া শুনা কৰি থাকক। ইউটিউবত চাওক, ইউটিউবত সেনেকুৱা ভাল ভাল বহুত চেনেলো আছে, আপোনালোকে ফ'ল' কৰক। ইউটিউবত চাই কুৱেশ্যনবিলাক লিখক আৰু এনচাৰ লিখক, সেইবিলাক মুখস্থ কৰি যাওক। ইমান টাফো নহয় বাৰু। আপোনালোকে যদি ভালকৈ প্ৰিপেৰেশ্যন কৰিছে তো সহজে পাব অলপ। আৰু নতুনবিলাকৰ বাবে অলপ টান হ'ব, এতিয়া যিহেতু ভালকৈ আগতে দিয়া নাই একো এক্সাম, এক্সপিৰিয়েঞ্চ ইমান নাই। এই ইউটিউবত চাই লওক কেনেকুৱা পূৰা আগৰ পুৰণি কুৱেশ্যন পেপাৰবিলাক চাওক কেনেকুৱা আহে, সেই লেভেলৰে আপোনালোকক পিছত ফ'ল' কৰক। বাকী ৰিজনিং মেথছ এইবিলাক চাওক কেনেকুৱা টাইপৰ মেথছ ৰিজনিং আহে, সেই এনেকুৱা ধৰণৰ পিছত ঘৰতে প্ৰেক্টিছ কৰক, নিশ্চয় পিছত ভাল হ'ব। আৰু এনেকুৱা অনলাইন কুইজ চুইজ পাই থাকে, অনলাইন কুইজ চুইজ এইবিলাক দি থাকক আৰু আপোনালোকৰ মানে এক্সপিৰিয়েঞ্চটো বাঢ়িব। বাছ আজিৰ ভিডিঅ'টোত বিশেষ একোতো নাই, বাছ এইখিনিয়ে শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকৰ লগত।
পৰীক্ষাটো ভালকৈ দিলেই হ'ল। বাকী ক'বলৈ একো নাই, এনেই জাষ্ট ইপিনে আহিছিলোঁ, এনেই নদীৰ পাৰত ইপিনে বহিবলৈ আহিছিলোঁ। লগত দুজনো আহিছিলে, সিহঁতে আছে বহি। তো কি কৰিম তেনেকুৱা ভাবি ভিডিঅ' এটা বনাই দিলোঁ। চাই যদি ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বিশেষ একো নাই তেনেকুৱা ক'বলৈ। তো ভিডিঅ'টো যদি চাই ভাল লাগিছে তো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ' বাছ সেইখিনিয়ে। বাই বাই, জয় হিন্দ।